বা সবে দেখিবলৈ পাইছে আৰু ইয়াৰ কাৰণে যি ক্ৰেডিট বা ইয়াৰ কাৰণে যিখিনি আমাৰ এচিভমেন্ট এই আটাইবোৰ কাৰণে ধন্যবাদ দিব লাগিব আমাৰ জিলা কমিটি ব্লক কমিটি আমাৰ আটাইবোৰ সেল প্ৰাইমাৰী কমিটি আমাৰ বুথ কমিটি লৈকে UPPL ৰ কৰ্মকৰ্তা কাৰ্যকৰ্তা আমাৰ নেতাসকলে বহুত ভালকে কাম কৰি আছে আৰু আজি যি এটা পলিসি আমি লৈছিলো যে UPPL ফেজ 1 ফেজ 2 ফেজ 3 এটো সম্পূৰ্ণ হৈ যোৱাৰ পিছত এটা ভিজিবিলিটি আহি গল যে UPPL দল ইয়াক যে আটাইতকৈ বৃহৎ দল হ'বলৈ গৈ আছে এইবাৰ সৰকাৰ গঠন কৰা আৰু একক সংখ্যা গৰিষ্ঠতা পাবলৈ গৈ আছে এটো নিশ্চিত হ'ব আজিৰ পৰা কেইমাহমান আগলৈকে অন্তৰ্গত কিছুমান পৰিষদীয় সমষ্টিটো অলপ দুৰ্বল যেন লাগিছিলে আমাক বিভিন্ন জনক কৈছিলে অলপ দুৰ্বল হৈ আছে কিন্তু যোৱা 3-4 মাহত আমাৰ কৰ্মকৰ্তা কাৰ্যকৰ্তা সকলে ইমানে কাম কৰিছে আমাৰ পাঁচটা সমষ্টি এতিয়া এক সে বৰকাৰ এক মানে ভাল হৈ আছে উদালগুৰি কেইদিনমান আগতে বিভিন্ন দল বিলাকে আমাৰ ওয়ার্কার বিলাকক অলপ ডিমোরালাইজ কৰিবৰ কাৰণে বহুত কথা কৈ আছিল আৰু আমাৰ কেন্দ্ৰ কমিটিৰ এজন নহয় এজন উদালগুৰি বা ভেৰগাঁৱত মাজে মাজে আহি আছে কাম কৰি আছে আৰু এতিয়া উদালগুৰিটো 5টা সমষ্টিৰ ভিতৰত প্ৰায় 4টা সমষ্টি বহুত ভাল অৱস্থাত আছে 5টা সমষ্টি হ'ব কিন্তু 4টা সমষ্টি এতিয়া বহুত ভাল অৱস্থাত আছে গতিকে 40টা সমষ্টি 445টা প্ৰাইমাৰী কমিটি আৰু 3277টা ভোট আমাৰ খুব ভালকে কাম চলি আছে UPPL মডেলৰ ৰাজনীতি যেটো মই কৈ আছো UPPL মডেল অফ পলিটিক্স এই UPPL মডেলৰ ৰাজনীতিটো ওই দলৰ লগত নিমিলে ৰাষ্ট্ৰীয় দল বিলাকৰ নিজৰ নীতি থাকে নিজৰ আইডিঅলজি থাকে নিজৰ এম এণ্ড অবজেক্টিভ থাকে মিশন ভিজন থাকে আঞ্চলিক দল বিলাকৰ নিজৰ এম এণ্ড অবজেক্টিভ থাকে আজি আঞ্চলিক দল হিচাপে UPPL আমি 5টা জিলা খাঙৰি এই অঞ্চলত যেটো কাম কৰি আছে ইয়াৰ এটা খুকিয়া নিজৰ মিশন ভিজন আমাৰ নিজৰ এটা আইডিঅলজি আৰু UPPL মডেলৰ এটা ৰাজনীতি আমি নিজে তৈয়াৰ কৰিছো যি ৰাজনীতিটো অকল আৰু অকল বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণৰ যেটো ওয়েল বিং বুলি কয় ভালভাৱে জীয়াই থাকিব পৰা ভাল পৰিৱেশত জীয়াই থাকিব পৰা এটা পৰিৱেশ গঢ়াৰ কাৰণে আৰু 26টা জনগোষ্ঠী সকলো সমান এটা পৰিৱেশত আগবাঢ়ি যোৱাৰ কাৰণে কিছুমান পৰিৱেশ তৈয়াৰ কৰা হৈছে হাজাৰ হাজাৰ মানুহক আজি ট্ৰিটমেন্ট কৰি আছে গাঁৱে গাঁৱে যাই পেলাই হান্স ফাউন্ডেশনৰ 40,000তকৈ অধিক এমই স্কুলৰ হাই স্কুলৰ ছাত্ৰ ছাত্ৰীক এক্সট্ৰা সায়েন্স সাবজেক্টৰ শিক্ষক মানে কি কয় শিক্ষা দান কৰা হৈছে ট্ৰেইনিং মানে TLM দি পেলাই তেখেতসকলক ট্ৰেইনিং কৰা হৈছে যাতে সায়েন্স সাবজেক্টটো বুজি পায় আমাৰ অহা 2 দিন 3 দিনৰ ভিতৰত আৰু 1000 মান শিক্ষকৰ নিযুক্তি হ'ব LP আৰু UP ইয়াৰ পিছত অংক আৰু বিজ্ঞান শিক্ষকৰ নাটনি আৰু 500 জনৰ থাকি যাব 550 জন এই বছৰৰ পৰা আমি এই 550 জন শিক্ষক যি সকলে BSc পাস কৰিছে GT PGT বিভিন্ন পৰীক্ষা দিছিলে তেখেত সকলে পোৱা নাই স্টেট পাস কৰি আছে সেই লৰা ছোৱালী বিলাকৰ কাৰণে আমি এটা শৰ্ট টাৰ্ম এমপ্লয়মেন্ট প্ৰগ্ৰাম আনিছো তেখেত সকলে এটা মজুৰি পাব আৰু স্কুল বিলাকত যাই শিকাব পাৰিব যত সায়েন্স শিক্ষক আৰু অংক শিক্ষক নাই